নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা নিউজৰ এক বিশেষ প্ৰতিবেদন ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত ছত্তীশগড় ৰাজ্যপাল ৰমেন ডেকা নামঘৰত আহি প্ৰভু বসন্তৰ ওচৰত সেৱা ললোঁ আৰু এক প্ৰশান্তি লাভ কৰিছোঁ। সদৌ অসমবাসী ৰাইজক ইংৰাজী নৱবৰ্ষৰ আগমনত সকলোৰ কাৰণে সুস্বাস্থ্য আৰু শান্তিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ আৰু আশা ৰাখিছোঁ অসমৰ সম্প্ৰতি এনাজৰীডাল কটকটীয়া। উল্লেখযোগ্য যে ছত্তীশগড় ৰাজ্যৰ ৰাজ্যপাল ৰমেন ডেকাই ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত বছৰৰ শেষত উপস্থিত হৈ অক্ষয়বন্তিৰ সন্মুখত সেৱা লৈ প্ৰশান্তি লাভ কৰে। উল্লেখযোগ্য যে ঐতিহাসিক বৰনামঘৰভাগিত শৰাই নৈবেদ্য আগবঢ়াই ভগৱানৰ শ্ৰীচৰণত সেৱা গ্ৰহণ কৰি সমগ্ৰ অসমবাসীলৈ আগন্তুক নতুন বৰ্ষৰ শুভেচ্ছা জনোৱাৰ লগতে অসমৰ সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া হৈ থকাৰ আশা ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট নিউজ নাও।